নমস্কাৰ, এই বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। যোৰহাটৰ ভোগদৈ নদীৰ এজাৰণী ঘাটত দলং নিৰ্মাণৰ কাম শুভাৰম্ভ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাট জিলাৰ উপকণ্ঠৰ উত্তৰ পশ্চিম যোৰহাটৰ দ গায়নগাঁও আৰু উজনি গায়নগাঁও তথা বহুকেইখন গাঁৱৰ মাজত থকা ভোগদৈ নদীৰ এনাজৰী ঘাটত ভোগ উচৰ্গা আৰু ভূমি পূজনেৰে পকী দলং নিৰ্মাণ কাৰ্যৰ আজি শুভাৰম্ভ কৰা হয়। গায়ন বায়ন আয়তীৰ উৰুলিয়ে নদীত ভোগ উচৰ্গা কৰে সমাজকৰ্মী সত্যজিৎ হাজৰিকা। ইয়াৰ পাছতে পূজা অৰ্চনাৰে ভূমি পূজন কৰা হয়। এনাজৰী ঘাটত দলং নিৰ্মাণৰ বাবে আবণ্টন লাভ কৰা ঠিকাদাৰ গিৰিন চেতিয়াৰ হৈ তেওঁৰ প্ৰতিনিধি পংকজ দত্ত আৰু প্ৰতীক আগৰৱালাই ভূমি পূজন কৰি কম দিনৰ ব্যৱধানত দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ অৰ্থে নেদেখাজনৰ ওচৰত সেৱা লয়। ভোগদৈ নদীৰ এজাৰণী ঘাটত পকী দলং নিৰ্মাণৰ বাবে লোকসভা নিৰ্বাচনৰ পূৰ্বে আধাৰশিলা স্থাপন কৰিছিল বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে। বিধায়কগৰাকীৰ হস্তক্ষেপত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছাৰ ফলত এজাৰণী ঘাটত দলং নিৰ্মাণৰ বাবে অঞ্চলবাসীয়ে কৃতজ্ঞতা প্ৰকাশ কৰি দুয়োজনৰ আশু আৰোগ্য কামনা কৰে। আজি অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত সমাজপ্ৰাণ তথা গড়মূৰ সত্ৰৰ গায়নগাঁও এলেকাৰ মেধি ব্ৰজেন গায়ন, সমাজকৰ্মী ৰাতুল গায়ন, লীল গায়ন, ৰন্তু গায়ন, প্ৰাক্তন ৱাৰ্ড সদস্য ৰীতামণি নাজিৰ গায়নকে মুখ্য কৰি ভকত বৈষ্ণৱ তথা ৰাইজ উপস্থিত থাকে। আজি এজাৰণী ঘাটত যি আমাৰ জ্বলন্ত সমস্যা আছিল ঘাটৰ পাৰঘাটৰ কাৰণে মাননীয় দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়াৰ সহযোগত অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে আমাৰ এই 25খন 30খন গাঁৱৰ যি সমস্যা সেই সমস্যা সমাধান কৰাৰ কাৰণে আমি আজি এই নিউজ চেনেলৰ যোগেদি মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে দেৰগাঁও সমষ্টিৰ আমাৰ সকলোৱে মৰমৰ শ্ৰদ্ধাৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই শুভ অনুষ্ঠানত প্ৰথমতেই ভূমি পূজন দেউক মাতি আনি ভূমি পূজন কৰা হৈছে। তাৰপিছত ৰাজহুৱা ৰাইজৰ সহযোগত ভকতৰ সহযোগত এভাগি ভোগ দি ভোগদৈ নদী সন্তুষ্ট থাকিবৰ কাৰণে আমি আজি শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত আমাৰ শ্ৰদ্ধাৰ বিধায়ক ডাঙৰীয়া ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়াক আমি অশেষ ধন্যবাদ ৰাইজৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰি আজি আমাৰ এই অনুষ্ঠান সামৰণি মাৰিছোঁ। আমি এইটো বুজাব নোৱাৰা অনুভৱ, যিটো বুজাব নোৱাৰা মই জন্মৰ আগৰ পৰাই আমাৰ উপৰি পুৰুষসকলে এই এজাৰণী দলং ঘাটখনৰ কাৰণে বহুত চেষ্টা কৰিছিল যদিও হোৱা নাছিল। মাননীয় জনপ্ৰিয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত স্থানীয় বিধায়ক দেৰগাঁও সমষ্টিৰ শ্ৰীযুত ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়া যি ৰাইজৰ কাৰণে যি অনুদান আগবঢ়াইছে এই দলংখনৰ ক্ষেত্ৰত আমি নথৈ ধন্যবাদ হৈছোঁ। আৰু আনন্দত যেনেকুৱা এটা আনন্দ আমি অনুভৱ কৰিব পাৰিছোঁ ৰাইজৰ হৈ, সেইটো মানে বুজাব নোৱাৰা এটা আনন্দ। গতিকে আমি দুইজন ব্যক্তিলৈকে আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ প্ৰতিবেদন, নিউজ নাও 24/7।